নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম আমি কেতিয়াও কিয় অহংকাৰ কৰিব নালাগে। জীৱনটো হৈছে দুদিনীয়া, আমাৰ এই আছে এই নাই। এতিয়া মোৰ কাইলৈকৈ কিবা ঘটনা এটা ঘটি মৃত্যু ঘটিব পাৰে, কোনে নাজানে, জীৱনৰ একো ভৰসা নাই। গতিকে এই দুদিনীয়া জীৱনটোত আমি অহংকাৰত মত্ত হৈ দম্ভালি মাৰি থকাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ মৃত্যু চিৰসত্য, আমি মৃত্যুক স্বীকাৰ কৰিবই লাগিব। জন্ম হ'লে মানুহে হওক, মুঠতে জীৱৰ ক্ষেত্ৰত জন্ম হ'লে মৃত্যু অনিবাৰ্য। গতিকে আমি জানোৱেই যে আমাৰ এটা এণ্ডিং আছে। সেই এণ্ডিংটো আছে বুলি আমি জনাৰ পিছতো আমি অহংকাৰত মত্ত হোৱাত কিবা প্ৰয়োজন আছে জানো? একোতো প্ৰয়োজন নাই। গতিকে মৃত্যুক আমি স্বীকাৰ কৰিবলৈ শিকিব লাগিব, আমি জীৱনটো যাপন কৰিবলৈ শিকিব লাগিব। অহংকাৰত মত্ত হৈ নহয়, একদম সৰল হয়। সৰল মানুহবিলাকক সদায় সকলোৱে ভাল পায়। গতিকে আপুনি যদি সৰল হ'ব পাৰে, আপুনি সকলোৰে প্ৰিয়পাত্ৰ ব্যক্তি হ'বলৈ সক্ষম হ'ব। তাৰ বিপৰীতে যদি আপুনি অহংকাৰত মত্ত হৈ দম্ভালি মৰা কথা কয়, দম্ভালি মৰা কাম কৰে, তেন্তে আপোনাক কিন্তু কোনেও ভাল নাপাব। এই দম্ভালি আপোনাৰ দুদিনহে থাকিব, কিন্তু আপুনি যি অবিবেচক কাম কৰিছিল তাৰ প্ৰভাৱ কিন্তু চিৰদিন আপোনাৰ ওপৰত খোদিত হৈ যাব। গতিকে অহংকাৰত মত্ত হৈ কাম কৰাৰ একো প্ৰয়োজন নাই। মৃত্যুক আমি স্বীকাৰ কৰিবলৈ শিকিব লাগিব যে অহংকাৰ আমি কৰিব নালাগে। দুদিনীয়া জীৱনটোত আমি যিমান পাৰি পৰ কল্যাণৰ বাবে কাম কৰি যাব লাগে। মই সেইটোৱে আশা কৰিছোঁ যে মোৰ ভিডিঅ'টোৰ পৰা আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব এই ক্ষেত্ৰত, যে অহংকাৰ কেনেদৰে নাশ কৰিব পাৰি। আমি হৈছোঁ একদম ক্ষুদ্ৰ ধূলিকণা। এতিয়া পৃথিৱীখনত যদি আমি মেপখন চাওঁ, তেন্তে আমাৰ ভাৰতবৰ্ষৰ অৱস্থিতি চকুতে নপৰে। যেতিয়া ভাৰতবৰ্ষৰ মেপখন চাওঁ, তেতিয়া অসমখন কিমান ক্ষুদ্ৰ যেন লাগে। আমি এতিয়া প্ৰায় 3.5 কোটি জনসংখ্যাৰ আমি মাত্ৰ এজন। গতিকে আমি এটা ইমান ক্ষুদ্ৰ ধূলিকণাৰ দৰে আমাৰ জীৱনটো। আমাৰতো কোনো অস্তিত্ব আমি অসমখনৰ বাহিৰতে কোনো নাজানেই। গতিকে এইবিলাক কথাক লৈ অহংকাৰ কৰি একো প্ৰয়োজন নাই। মই ভাবোঁ জীৱনটোত যিমান পাৰি আমি ইতিবাচকভাৱে কামবিলাক কৰি যাবলৈ চেষ্টা কৰিব লাগে। তাতে আপোনাক পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে ঈশ্বৰ পৰায়ণতা। তেনে কথা এটাই আছে, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ জীৱন ধাৰণ কৰিবলৈ শিকিব লাগে। অহংকাৰত কেতিয়াও মত্ত হ'ব নালাগে। কাৰোবাৰ আগ হ'ব, কাৰোবাৰ পিছ হ'ব, মৃত্যু কিন্তু চিৰসত্য। কোনোবা আগতে মৃত্যু হ'ব, কাৰোবাৰ পিছত মৃত্যু হ'ব, কিন্তু মৃত্যুক আমি স্বীকাৰ কৰিবই লাগিব। গতিকে অহংকাৰ কৰাৰ কোনো যুক্তি নাই। অহংকাৰী লোকক সদায় সকলোৱে বেয়া পায়। গতিকে আমি অহংকাৰ কেতিয়াও কৰিব নালাগে। আমি যদি সকলোৰে প্ৰিয়পাত্ৰ ব্যক্তি হ'বলৈ চেষ্টা কৰোঁ, তেন্তে কিন্তু পোনপ্ৰথমে আমি অহংকাৰ ভাৱ আমি ত্যাগ কৰিব পাৰিব লাগিব। নিৰহংকাৰী লোকসকলকহে সদায় সকলোৱে ভাল পায়। গতিকে অহংকাৰ ভাৱ পৰিত্যাগ কৰি নিৰহংকাৰী হৈ জীৱনটো জাকত জিলিকা কৰি তুলিবলৈ আপোনালোকে অপ্ৰাণ প্ৰচেষ্টা চলাব বুলি মই গভীৰ আশাবাদী। আমি সময়ক ভয় কৰিবলৈ শিকিব লাগে। সময় বোলা বস্তুটো এনেকুৱা এটা বস্তু, সময়ে ভিক্ষাৰীকো ৰজা বনাব পাৰে, ৰজাকো ভিক্ষাৰী বনাব পাৰে। গতিকে সময়ক আমি ভয় কৰিবলৈ শিকিব লাগে। এতিয়া মোৰ আজি 25 বছৰ, মোৰ এতিয়া ডেকা তেজ আছে। এতিয়া মই যদি আজি অহংকাৰত মত্ত হৈ অবিবেচক কাম এটা কৰোঁ, যে মই ডেকা এটা, মোৰ জোৰ আছে, গাত জোৰ আছে, মনত জোৰ আছে, সেই বুলি যদি এটা অবিবেচক কাম কৰোঁ, তেন্তে মোক জানো এদিন সময় ক্ষমা কৰিব? এদিন মোৰ 60 বছৰ হ'ব, এদিন মোৰ মৃত্যু হ'ব। যদি মই অহংকাৰত মত্ত হৈ দম্ভালি মৰা কথা কৈ আনৰ মনত আঘাত দিওঁ, তেন্তে কিন্তু মোক সময়ে ক্ষমা নকৰিব। সদায় আমি এই কথাটো মনত ৰখা উচিত। এতিয়া য়ং হৈ আছোঁ বুলিয়ে যে আমি অহংকাৰত মত্ত হৈ কিবা অবিবেচক কাম এটা কৰিম, তাৰ একো যুক্তি নাই। গতিকে নিৰহংকাৰী হৈ নিজৰ কামবিলাক সুচাৰুৰূপে পালন কৰি যাবলৈ প্ৰচেষ্টা অব্যাহত চলাব লাগে। এতিয়া আমাৰ হিন্দু হ'লে পুৰি পিনি একদম ছাই কৰি পেলাব, মুছলমানসকলে কবৰ দিব। সেইটোৱে ডিফাৰেঞ্চ, তাৰ বাহিৰে কিন্তু একো ডিফাৰেঞ্চ নাই। এতিয়া যেতিয়া মৃত্যু হয়, মই এতিয়া বহুত খৰি দিয়া জেগাত উপস্থিত থাকি দেখোঁ, একদম পুৰি যেতিয়ালৈকে মানুহৰ অংগবিলাক পুৰি একেবাৰে ছাৰখাৰ হৈ নাযায়, তেতিয়ালৈকে জ্বলাই থকা হয়। কিমান এটা যন্ত্ৰণাদায়ক। যদি নাজানো, যদি আত্মাটো অৱস্থিতি থাকে, আত্মাই দেখিব আমাৰ যেতিয়া মৃত্যু হ'ব কি হ'ব। নাজানো, সেইটো তাৰ চিৰসত্য নাজানো আৰু কি হয়গৈ। গতিকে আমি জানোৱেই যে সেই এণ্ডিংটোত আমাক একদম পুৰি ছাৰখাৰ কৰি পেলাব, বা মুছলমানসকলে কবৰ দিব। সেইটোৱে ডিফাৰেঞ্চ, তাৰ বাহিৰে সেইটো একো ডিফাৰেঞ্চ নাই। গতিকে আমি অহংকাৰত মত্ত হৈ থকাৰ কিবা প্ৰয়োজন আছেনে বাৰু? একোতো প্ৰয়োজন বোধ মই নকৰোঁ। গতিকে মই ভাবোঁ এটা কথা সদায় বিশ্বাস কৰোঁ যে এতিয়া সাধাৰণতে দুই ধৰণৰ মানুহে বেছিকৈ অহংকাৰ কৰে, যি বেছিকৈ ধুনীয়া দেখিবলৈ আৰু যাৰ টকা পইচা হাতত বেছি থাকে। আমি কিন্তু পৃথিৱীৰ বিশ্ববিখ্যাত মানুহবিলাকৰ উদাহৰণ যদি আমি লক্ষ্য কৰোঁ, তেন্তে দেখিম যে এতিয়া মাৰ্ক জুকাৰবাৰ্গে, ফেচবুকৰ জন্মদাতা, এতিয়া বিশ্বৰ 4ৰ্থ সৰ্বোচ্চ ধনী ব্যক্তি, কিন্তু তেওঁ কিমান নিৰহংকাৰীভাৱে থাকে, একদম চিম্পলকৈ থাকে। যেনেকৈ আমি থাকোঁ তেনেকুৱাকৈ তেওঁ বসবাস কৰে। গতিকে সেইবিলাক ডাউন টু আৰ্থ মানুহক সদায় সকলোৱে সন্মান কৰিবলৈ বিচাৰে।
যিবিলাক মানুহ ডাউন টু আৰ্থ নহয়, অহংকাৰত মত্ত হয়, সেইবিলাক মানুহক কিন্তু সাধাৰণতে কোনেও ভাল নাপায়। আমি সদায় এটা কথা বিশ্বাস কৰি চলিব লাগে যে ৰূপ সদায় একে নাথাকে। এতিয়া বহুতে বেছিভাগ যিসকল ধুনীয়া হয়, সাধাৰণতে ছোৱালীৰ ক্ষেত্ৰত এইটোকে বেছিকৈ হয় যে তেওঁলোক সাধাৰণতে অহংকাৰী হৈ পৰে। কিছুমান, সকলো বুলি কোৱা নাই মই, 100%ৰ ভিতৰত 10% এনেকুৱা থাকে যি অহংকাৰী হৈ পৰে, যাৰ প্ৰেক্ষাপটত কিন্তু তাৰ ফলটো উচিত তেওঁলোকে নাপায়। গতিকে মই ভাবোঁ ৰূপ আমাৰ চিৰস্থায়ী কেতিয়াও নহয়। এতিয়া ৰূপ আজি এতিয়া মই ডেকা হৈ আছোঁ, ডেকা তেজ আছে, ডেকা শক্তি আছে, কিন্তু মই যদি এই ডেকা তেজ আছে বুলি আজি মই কাৰোবাক গৈ মাৰোঁ, কাৰোবাক গৈ মনত দুখ দিওঁ, তেন্তে মোক জানো সময় ক্ষমা কৰিব? গতিকে কাৰোবাৰ কোনোবা ৰূপৱতী হৈছে বুলিয়ে সেই ৰূপ কিন্তু সদায় একে নাথাকে। আমি সেই কথাটো মনত ৰাখিব লাগিব। এতিয়া কোনোবা এগৰাকী 20 বছৰীয়া যুৱতী যিমান ধুনীয়া, 40 বছৰমানৰ পিছত কিন্তু তেওঁৰ ৰূপে একো কাম নাইকিয়া হৈ যায়। তেতিয়া কিন্তু গুণেহে সংসাৰ তৰে, ৰূপেনো কি কৰে বুলি কথা এষাৰেই আছে। গতিকে আমি গুণৱতী হ'বলৈ চেষ্টা কৰিব লাগে, গুণৱান হ'বলৈ চেষ্টা কৰিব লাগে আমি সদায়। তেতিয়াহে আমাক গোটেই আজীৱন মৃত্যুৰ পিছত আমি জীয়াই থাকিবলৈ সক্ষম হ'ম। গতিকে ৰূপক লৈ আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। এতিয়া টকা পইচাৰ ক্ষেত্ৰতো বহুতে অহংকাৰ কৰে, টকা পইচাৰ ক্ষেত্ৰতো অহংকাৰ কৰাৰ একো প্ৰয়োজন নাই। এতিয়া পইচাটো এনেকুৱা এটা বস্তু, আজি আছে কাইলৈ নাই। এতিয়া মই যেনিবা বহুত ধনী ব্যক্তিয়ে হ'লোঁ, এতিয়া মই জানো মোৰ ভৱিষ্যত প্ৰজন্ম কেনেকুৱা হ'ব? মোৰ যদি উচিতভাৱে ভৱিষ্যত প্ৰজন্মক গঢ়ি তুলিব নোৱাৰোঁ, তেন্তে মোৰ পইচাবিলাক ইমান গোটোৱাৰ কিবা প্ৰয়োজন আছেনে? একো প্ৰয়োজন নাই বুলি মই অনুভৱ কৰোঁ। গতিকে আমি ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি চলিবলৈহে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। কিন্তু ভৱিষ্যত প্ৰজন্মক আমি কেতিয়াও বিপথে পৰিচালনা কৰিব নালাগে। মই ভাবোঁ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিব পৰাটোৱে হৈছে আপোনাৰ জীৱনৰ পৰম কৃতাৰ্থ। গতিকে অহংকাৰত মত্ত নহয়, দুদিনীয়া জীৱনটো উদযাপন কৰিবলৈ শিকিব লাগে। তেতিয়াহে মানৱত্ব যিবিলাক আমাৰ গুণ আছে, এই গুণবিলাক উজ্জ্বল ৰূপত পৰিস্ফুট হৈ উঠিব। গতিকে মোৰ ভিডিঅ'টোৰ সাৰমৰ্ম মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। মোৰ টপিকটো আছিলে যে আমি কিয় কেতিয়াও অহংকাৰ কৰিব নালাগে। তাৰ মৰ্মাৰ্থখিনি মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আশা কৰিছোঁ তাৰ মৰ্মাৰ্থ আপোনালোকে বুজি পাইছে। বুজি পাই নিজৰ জীৱনত অনুধাৱন কৰিব, তেতিয়া আপোনালোক বহুত বেছি পৰিমাণে উপকৃত হ'ব পাৰিব। গতিকে আশা কৰিম নিৰহংকাৰী হৈ নিজৰ কামবিলাক সুচাৰুৰূপে পালন কৰি নিজৰ জীৱনটোক উদযাপন কৰিবলৈ, নিজৰ জীৱনটোক জীৱনমুখী কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত চলাব লাগে। তেতিয়াহে মই ভাবোঁ আমাৰ দুদিনীয়া জীৱনটো, আমি মানৱ জীৱন, এতিয়া আমি জীৱশ্ৰেষ্ঠ হিচাপে জন্ম লাভ কৰিছোঁ, ধেমালি নহয়। গতিকে জীৱশ্ৰেষ্ঠ হিচাপে আমি জন্ম লাভ কৰিলে নহ'ব নহয়। এতিয়া জীৱশ্ৰেষ্ঠ হিচাপে আমাৰ কোৱালিটিবিলাক থাকিব লাগিব। আমি সেই কোৱালিটিবিলাক আহৰণ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। অহংকাৰ কৰি দুদিনীয়া জীৱনটোত অস্থায়ী এটা জীৱন, এতিয়া আমাৰ শৰীৰটোক লৈ আমি অহংকাৰ কৰা একো যুক্তিয়ে নাই। এতিয়া শৰীৰটো এতিয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই, যেতিয়া মৃত্যু হ'ব পুৰি পুৰি একদম ছাৰখাৰ কৰি নোযোৱা পৰ্যন্ত জ্বলাই থাকিব। এই অহংকাৰ কৰি কিবা লাভ হ'বনে বাৰু? গতিকে মই আশা কৰিম অহংকাৰত মত্ত নহয়, ভৱিষ্যত প্ৰজন্মক কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পৰা যায়, কেনেদৰে এক সুস্থ সবল ভৱিষ্যত প্ৰজন্মক গঢ়ি তুলিব পৰা যায়, আমি সেইবিলাকৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত বুলি মই অনুধাৱন কৰোঁ। গতিকে আশা কৰিম সকলোৰে মনবিলাক ফুলৰ দৰে সূৰ্যমুখী হৈ উঠক, সকলোৰে জীৱনবিলাক পৰিস্ফুট হৈ উঠক। সেই আশাৰেই আজিলৈ ইমানতে এৰিছোঁ। পুনৰবাৰ সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।